ভয়াবহ হৃদয় বিদাৰক কন্যাৰ বিয়াৰ জোৰোণৰ দিনাই পথ দুৰ্ঘটনাত মৃত্যু পিতৃৰ জোৰোণৰ দিনাই পথ দুৰ্ঘটনাত মৃত্যু হ'ল কইনাৰ ভিনীহিয়েকৰ তিনিচুকীয়া ডিব্ৰুগড় বাইপাছত মৃত্যুৰ কিৰিলি কন্যাৰ জোৰোণ সেয়েহে জ্যেষ্ঠ কন্যাৰ জোঁৱায়েকক আনিবলৈ পিতৃ গৈছিল ষ্টেচনলৈ আৰু উভতি অহাৰ পথতেই সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা কন্যাৰ বিয়া নেদেখাকৈয়ে মৃত্যুক সাবটিলে তেওঁৰ পিতৃয়ে খুলখালীয়েকৰ বিয়ালৈ আহি মৃত্যুক সাবটিলে ভিনীহিয়েকে তিনিচুকীয়া ডিব্ৰুগড় বাইপাছত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত শিশুসহ 4জনৰ কৰুণ মৃত্যু মূলতঃ পথ নিৰ্মাণকাৰী সংস্থাৰ চূড়ান্ত গাফিলতিৰ বাবেই মৃত্যু গহ্বৰত সোমাল চলন্ত বাহন স্থান তিনিচুকীয়াৰ পানীতোলাৰ গোবিন্দপুৰ চাওক কেনেকৈ মৃত্যুদূতত পৰিণত হৈছে নিৰ্মীয়মান বাইপাছ উন্মুক্ত পথৰ কাষতে খান্দি থোৱা হৈছে পুখুৰী নাছিল কোনো ধৰণৰ সংকেত চিহ্ন আৰু সেইবাবেই পুৱতি নিশা এই স্থানতেই সংঘটিত হ'ল এই ভয়ংকৰ পথ দুৰ্ঘটনা বিহাৰৰ পৰা বৰডুবিলৈ বিবাহৰ বাবে আহিছিল কইনাৰ ভিনীহিয়েক আৰু তেওঁৰ পৰিয়াল আৰু তেওঁলোকক ডিব্ৰুগড় ষ্টেচনৰ পৰা আনিবলৈ গৈছিল কইনাৰ পিতৃ আৰু ভতিজাকে দুৰ্ঘটনাত থিতাতে নিহত কইনাৰ পিতৃ মহৎ শাহ ভতিজা মন্টু শাহ ভিনীহিয়েক ৰাজেশ গুপ্তা আৰু তেওঁৰ 7 বছৰীয়া পুত্ৰ অৰ্থ গুপ্তা অহা 16 তাৰিখে মোৰ ভাতিজিৰ বিয়া আছিলে তো বিয়াৰ কাৰণে মোৰ ভনী জোঁৱাই তেওঁলোকে সপৰিয়াল ভনী জোঁৱাই আছিলে ভণ্টি আছিলে আৰু দুজন মোৰ ভাগিন আছিলে 4জন তেওঁলোকে বিহাৰৰ আৰাৰিয়াৰ পৰা বিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক আহি আছিলে তো তেওঁলোকে আজি ৰাতিপুৱা 2টা বজাত ৰাজধানীৰ পৰা ডিব্ৰুগড় ষ্টেচনত তেওঁলোকে ট্ৰেইনৰ পৰা নামে আৰু মোৰ দাদা আৰু মোৰ ভতিজা দুইজনে তেওঁলোকক ৰিচিভ কৰিবৰ কাৰণে ডিব্ৰুগড় আমাৰ ষ্টেচনত গ'ল তেওঁলোকক ভালকৈ তাৰ পৰা ৰিচিভ কৰি তেওঁলোক ডিব্ৰুগড়ৰ পৰা বাইপাছ যোগেদি তেওঁলোক আহি আছিলে পানীতোলাৰ অকণিমৰীয়া গাঁও বুলি জানিব পাৰিছোঁ অকণিমৰীয়া গাঁৱৰ সমীপতে কিবা এটা কালভাৰ্ট নিৰ্মাণধীন হৈ আছিলে আৰু তাতে গাড়ীখন খুন্দা মাৰি পানীত পৰিলে আৰু পানীত পৰাৰ কাৰণে তেওঁলোক ওলাই আহিব নোৱাৰিলে আৰু থিতাতে 4জন নিহত হৈছে আৰু মোৰ ভনী আৰু ভাগিন এজনী দুইজন সুকলমে তেওঁলোকে বাচি আহিছে সব ৰেডি হৈ আছিলোঁ বিয়াৰ কাৰণে আমি সাজ পাৰ সব কৰি কিনিছোঁ সবে ৰেডি হৈছোঁ কিন্তু এইটো পৰিৱেশত ভগৱানে এনেকুৱা এটা দুখৰ চাহ দিলে যে একেবাৰে 3টা পৰিবাৰ একেবাৰে যা কৰি পেলালে বিয়াৰ জোৰোণৰ দিনাই নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে 4জনকে আনন্দৰ দিন মুহূৰ্ততে পৰিণত হ'ল বিষাদত আমি উদ্ধাৰ কৰিলোঁ কোনো মতে মানে ল'ৰাটো আৰু ছোৱালীজনীক আৰু মাকক ওলাই কোনো মতে পাৰিলোঁ আৰু বাকীখিনি নোৱাৰিলোঁ যে গাড়ীখন মাটিত লাগি গ'ল কোনো মতে খুলিবই নোৱাৰিছোঁ পানীত পৰিহে মৃত্যু হ'ল নাই এতিয়া দিছে এতিয়া দিছে এইটো ভুল কাম কৰিছে আৰু সোনকালে কৰিব লাগে ৰাস্তাটো সোনকালে হ'ব লাগে আৰু ইমান স্পীড গাড়ী চলে আমাৰ ল'ৰা ছোৱালীকেইটাও স্কুল যায় গতিকে স্কুলটো আমাকতো ভয় লাগে ন তেখেত আজি জোৰোণ আছিলে ছোৱালীজনীৰ আজি জোৰোণ আছিলে দুলীয়াজানৰ ব্যৱসায়ী মানুহ আছে তাৰ ল'ৰাৰ লগত কিন্তু আজি এই দুখৰ সময়ত কি ক'ম আপোনাক তেওঁ ছোৱালীজনীৰ ভৱিষ্যত কি হ'ব ইয়াত যিখন ঘৰৰ যে মুৰব্বী মানুহ তেওঁ যে এইটো মৃত্যু আঁকোৱালি লৈছে এতিয়া ক'বলৈ একো নাই আমাৰ মানে কি বিসংগতিপূৰ্ণ বাইপাছ নিৰ্মাণ কৰা ঠিকাদাৰ অভিযন্তাৰ ইয়াৰ বাবে শাস্তি হ'বনে কিমান দিনলৈ এনেধৰণৰ বিসংগতিৰ বাবে নিৰীহ উপহাৰ পাব মৃত্যু এটা নহয় লগত 3টা পৰিবাৰ একেবাৰে বিনাশ হৈ গ'ল যিহেতু
তিনিজন হাজবেণ্ড গ'ল, পৰিবাৰ তিনিটা গ'ল। আমাৰ এটা উলহ মালহ পৰিবাৰ আছিলে ইয়াত। এতিয়া মানে পৰহিৰ পৰা গান গীত মাত চব চলি আছিলে ধুনীয়াকৈ ইয়াত। মানে 3 দিনৰ পিছত আমাৰ কিমান এটা মনত উৎসাহ আছিলে যে বিয়া এটা হ'ব। পৰিৱেশত ভগৱানে এনেকুৱা এটা দুখৰ চাহ দিলে যে একেবাৰে 3টা পৰিবাৰ একেবাৰে যা কৰি পেলালে। কালি ৰাতিপুৱা মই কৈছে মাহী আমাৰ ছোৱালী বিয়াত যাব, যাম। বাবাৰে আমাৰ ঘৰতো কোনো নাই, মই বেংগলী কথা কওঁ, মোৰ ঘৰতো কোনো নাই, কাৰ লগত যাম, মই লৈ যাম আপোনাক, আপুনি এই বস্তিৰ চবচে ডাঙৰ বুঢ়ী, আপোনাক মই লৈ যাম, মইতো কৈছে। এতিয়া আহোঁতে আপোনাৰ পানীতোলা আৰু তিনিচুকীয়াৰ মাজত এই বাইপাছত সংঘটিত হৈছে। মানে জনামতে মানে কি হয়, তাতে মানে কি কয় কালভাৰ্টৰ ওচৰতে মানে কি গাঁতত লাগি পিনি আপোনাৰ তলৰ কিনাৰতে খাট আছিলে, তাতে পানীটো মানে কি পৰিলে। তেওঁৰ ভনীটো মানে যেনে ভগৱান কৰ্ম বাচিলে, আৰু তেওঁৰ ভনীও ছোৱালী এটা বাচিলে। একেটা পৰিয়ালৰ 4জনকৈ লোকৰ মৃত্যুৰ দায়িত্ব এতিয়া কোনে ল'ব? এই মৰ্মান্তিক দুৰ্ঘটনাই এতিয়া সমগ্ৰ তিনিচুকীয়া জিলাখনতেই শোকৰ ছাঁ পেলাইছে।